মারে পাহাড়ৰ সিপাৰৰ নিশাৰ চিঞৰটিৰ প্ৰতিধ্বনি শুনো সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টাৰ আহ্বান মৰ্মে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ আবক্ষ মূৰ্তিৰ সন্মুখত প্ৰতি দেওবাৰে গীতমাত চৰ্চাৰ শুভাৰম্ভণি দুনি আঞ্চলিক ছাত্ৰ সন্থাৰ দুনি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত দুনি আঞ্চলিক ছাত্ৰ সন্থাৰ দ্বাৰা নিৰ্মিত সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ আবক্ষ মূৰ্তিৰ তলত প্ৰতি দেওবাৰে প্ৰয়াত শিল্পীগৰাকীৰ গীতমাত শুনাৰ লগতে তেখেতৰ জীৱন দৰ্শন আৰু চৰ্চা কৰা অনুষ্ঠান মুকলি কৰে দুনি আঞ্চলিক ছাত্ৰ সন্থাই। দুনি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত নিৰ্মাণ কৰা অসম ৰত্ন বিশ্ব বৰেণ্য শিল্পীগৰাকীৰ আবক্ষ মূৰ্তি যোৱা 2 ফেব্ৰুৱাৰীত সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই শুভ উদ্বোধন কৰি প্ৰতি দেওবাৰে ভাৰত ৰত্নৰে বিভূষিত গায়কগৰাকীৰ গীতমাতৰ চৰ্চা কৰাৰ আহ্বান জনাইছিল আৰু দুনিস্থিত আবক্ষ মূৰ্তি উন্মোচনৰ পিছৰটো দেওবাৰতে আজি অসমৰ ভিতৰতে প্ৰথমবাৰৰ বাবে মুকলি কৰা হ'ল অসমীয়া জাতিৰ দাপোন বিশ্ব বৰেণ্য শিল্পীগৰাকীৰ চৰ্চা। আনহাতে আজিৰে পৰা আৰম্ভ কৰা এই কাৰ্যসূচী প্ৰতিটো দেওবাৰতে অনুষ্ঠিত হ'ব বুলি দুনি আঞ্চলিক ছাত্ৰ সন্থাই সংবাদ মাধ্যম যোগে সদৰি কৰে। যোৱা 2 ফেব্ৰুৱাৰী তাৰিখে দুনি আঞ্চলিক ছাত্ৰ সন্থাই শ্বহীদ দিৱসৰ লগত সংগতি ৰাখি যি ভূপেন হাজৰিকা এটা মূৰ্তি স্থাপন কৰিলে এই আচলতে আমাৰ দুনি অঞ্চলৰ বাবে এটা অতি সৌভাগ্যৰ বিষয় আৰু সেইদিনাখন ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা মাননীয় সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যদেৱ আহিছিলে ইয়াতে আৰু তেখেতে এটা হেনো আহ্বান দি থৈ গৈছিলে ছাত্ৰ সন্থাক বোলে এই অসমৰ প্ৰথম এই যি আবক্ষ মূৰ্তি ভূপেন হাজৰিকাৰ সেই মূৰ্তিত মানে প্ৰতি ৰবিবাৰে যাতে এইটো উকা হৈ নাথাকে যে অন্ততঃ কমেও 1 ঘণ্টা বা 2 ঘণ্টা সময় যাতে তেখেতৰ গীতৰ চৰ্চা হয় বা মানুহখিনি সমবেত হয় এই এটা আহ্বান দি গৈছিলে আৰু এই কামটো প্ৰথমে দুনি আঞ্চলিক ছাত্ৰ সন্থাকে দায়িত্ব এটা দিছিল বুলি মই শুনিছোঁ। বিচাৰিলে মই আহিব নোৱাৰিলোঁ বিশেষ কাৰণ মই সাহিত্য সভাত গৈছিলোঁ, সেইকাৰণে মই অহাত দেৰি হ'ল। কথাখিনি মই পিছত শুনিছোঁ যা হওক। গতিকে সেই কথাৰ ওপৰত ভিত্তি কৰি দুনি আঞ্চলিক ছাত্ৰ সন্থাই আজি প্ৰথম 9 ফেব্ৰুৱাৰী তাৰিখে প্ৰথম উদযাপন কৰিবলৈ লৈছে আৰু এই উদযাপন কৰাৰ সময়ত মোকো এটা আহ্বান তেখেতসকলে দিছিলে। মই আহি উপস্থিত হৈ মোৰ নিজৰ এই মানে মই গৌৰৱ অনুভৱ কৰিছোঁ, ভাল লাগিছে। যাতে এইটো আগলৈ চলি থাকে মই ইয়াকে কামনা কৰিছোঁ। ধন্যবাদ। আচলতে বৰ গৌৰৱৰ কথা গোটেই অসমখনৰ ভিতৰত যিহেতুকে আমাৰ দুনি আঞ্চলিক ছাত্ৰ সন্থাক এনে এটা দায়িত্ব অৰ্পণ কৰিছে আৰু আমি পালন কৰিবলৈ আমাৰ দুনি আঞ্চলিক ছাত্ৰ সন্থাই হাতত লৈছে, সেইটো আচলতে বৰ এটা সৌভাগ্যৰ বিষয় বুলি মই ভাবিছোঁ। মোৰ বিশ্বাস আছে দুনি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত এইটো নিশ্চয় পালিত হৈ থাকিব, আগলৈ থাকিব। দুনীয়াতে বিচাৰোঁ যাতে তেওঁলোকেও ইয়াৰ এটা আদৰ্শ লৈ গোটেই অসমতে আজিৰ পৰা যাতে এইটো উদযাপন হৈ থাকে তাৰ বাবে মই আৰু সেই আমাৰ মহান শিল্পীগৰাকীক সুধাকণ্ঠ তেখেতক যাতে আমি সন্মান যাচোঁ, আমাৰ জাতীয় ঐক্য যাতে সংহতি আমাৰ বজাই থাকে তাৰ বাবে মই সকলোকে আহ্বান জনাইছোঁ। অনাগত দিনত দুনি আঞ্চলিক ছাত্ৰ সন্থাই কি আহ্বান কৰিব আপুনি? অনাগত দিনত ছাত্ৰ সন্থাই এনেধৰণৰ কাৰ্যসূচীবিলাক পালন কৰি আগতেও আহিছে আৰু আগলৈ আহিব। মই সেইখিনিকে মই যোৱা 2 ফেব্ৰুৱাৰী ৰবিবাৰে আমাৰ যি শ্বহীদ দিৱস আছিল কুলেন শৰ্মাৰ শ্বহীদ দিৱস, এই কুলেন শৰ্মাৰ শ্বহীদ দিৱসৰ লগত সংগতি ৰাখি দুনি আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ত এটি শ্বহীদ বেদী আৰু ভূপেন হাজৰিকাৰ আবক্ষ মূৰ্তি এটি উন্মোচনৰ ব্যৱস্থা কৰা হৈছিল, স্থায়ী শ্বহীদ বেদী আৰু আবক্ষ মূৰ্তিৰ। আৰু উক্ত কাৰ্যসূচী ৰূপায়ণ কৰিবৰ কাৰণে আমাৰ সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আহিছিল আৰু তেখেতৰ লগত আমাৰ ভূপেন হাজৰিকাৰ আবক্ষ মূৰ্তি উন্মোচন কৰিবৰ কাৰণে আমি সমৰ হাজৰিকাক আমন্ত্ৰণ জনাইছিলোঁ। তেখেতসকলৰ উপস্থিতিত ৰাজহুৱা সভাত আমাৰ সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যদেৱে এটা আহ্বান জনাইছিল দুনি আঞ্চলিক ছাত্ৰ সন্থাক যে প্ৰতি ৰবিবাৰে ভূপেন হাজৰিকাৰ আবক্ষ মূৰ্তিৰ তলত 1 ঘণ্টাকৈ কমচে কম 1 ঘণ্টাকৈ ভূপেন হাজৰিকাৰ গীতৰ চৰ্চা বা গীত শুনা বা এই ধৰণৰ এটা কাৰ্যসূচী অসমৰ ভিতৰত প্ৰথম কাৰ্যসূচী ৰূপায়ণ কৰিবৰ কাৰণে দুনি আঞ্চলিক ছাত্ৰ সন্থাক আহ্বান জনাইছিল আৰু সেই আহ্বানৰ প্ৰতি তেখেতৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই আমি আজিৰ পৰা কাৰ্যকৰী হোৱাকৈ দুনি আঞ্চলিক ছাত্ৰ সন্থাই ইয়াত ভূপেন হাজৰিকাৰ আবক্ষ মূৰ্তিৰ তলত প্ৰতি ৰবিবাৰে আমি 1 ঘণ্টা বা 2 ঘণ্টা এই ধৰণৰ এটা ভূপেন হাজৰিকাৰ গীতৰ পৰিৱেশন কৰা, গীত পৰিৱেশন কৰা, গীতৰ চৰ্চা কৰা
কৰা বা ভূপেন হাজৰিকাৰ যি সৃষ্টিৰাজি এই সৃষ্টিৰাজিৰ লগত এটা আলোচনা চক্ৰ এই ধৰণৰ কাৰ্যসূচী আমি ৰূপায়ণ কৰিবৰ কাৰণে আমি প্ৰতিজ্ঞাবদ্ধ হৈছোঁ আৰু পৰৱৰ্তী সময়ত আজি সেই কাৰ্যসূচীৰ প্ৰথম দিন আৰু এই প্ৰথম ৰবিবাৰটোত আমি ভূপেন হাজৰিকাৰ গীতেৰে আজি আৰম্ভ কৰিব বিচাৰিছোঁ আৰু পৰৱৰ্তী সময়ত এনেধৰণৰ ভূপেন হাজৰিকাৰ গীত বা তেনেধৰণৰ কাৰ্যসূচীসমূহ ৰূপায়ণ কৰিবৰ কাৰণে প্ৰতি ৰবিবাৰত আমি বদ্ধপৰিকৰ। যোৱা 2 ফেব্ৰুৱাৰী তাৰিখে আমি শ্বহীদ দিৱসৰ লগত সংগতি ৰাখি আমি যি দুনীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ত ডক্টৰ সুধাকান্ত ভূপেন হাজৰিকাদেৱৰ আবক্ষ মূৰ্তি আমাৰ উন্মোচন কৰিছিলে আমাৰ ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা আৰু তেখেতে আমাক দুনীয়া আঞ্চলিক ছাত্ৰ সন্থাক এটা আহ্বান জনাই গৈছিল যে প্ৰতি দেওবাৰে তেখেতৰ গীত বজাই বা গীতৰ চৰ্চা কৰি তেওঁ আমাক এটা আহ্বান জনাই গৈছিল আৰু আজি আমাৰ প্ৰথম কাৰ্যসূচী আমাৰ দুনীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ আজি আমি সকলোৱে লগ হৈ ইয়াত আজি আমি তেওঁৰ গীত শুনিছোঁ। গতিকে মই আজি এটা কথাই আহ্বান জনাব বিচাৰোঁ যে সমগ্ৰ অসমত য'ত আমাৰ ভূপেন হাজৰিকাদেৱৰ আবক্ষ মূৰ্তি হওক বা পূৰ্ণাংগ মূৰ্তি আছে তাত সকলোৱে যাতে এই প্ৰতিটো দেওবাৰত গীত পৰিৱেশন কৰি আমাৰ বিশ্ব দৰবাৰলৈ লৈ যাব লাগে আৰু তেখেতৰ এই শিল্পীগৰাকীক আমি প্ৰতি দেওবাৰে যাতে আমি গীত শুনি তেখেতৰ গীত শুনি বা গীত চৰ্চা কৰি আমি সমগ্ৰ অসমত লগতে আমাৰ বিশ্ব দৰবাৰলৈ এই শিল্পীগৰাকীক যাতে আমি লৈ যাব পাৰোঁ তাক আমি আশা ৰাখিছোঁ কামনা কৰিছোঁ আৰু দুনীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ পৰাই সকলো অসমবাসীলৈ আমি এটা আহ্বান জনাইছোঁ। দলিৰ পৰা সুনীল চকৰীয়া ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ অসম।